ক্ৰিকেট প্ৰেমীলৈ সুখবৰ কাইলৈ অনুষ্ঠিত হ'বলগীয়া IPL মেটছৰ সময়ত বতৰে নিদিয়ে বিধি পথালি আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি অহা 24 ঘণ্টালৈ গুৱাহাটী মহানগৰীকে ধৰি অসমৰ কোনো স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা নাই বিপৰীতে কাইলৈ কিছু বৃদ্ধি পাব পাৰে তাপমান আৰু উল্লেখযোগ্য যে বৰহাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পূৰ্বতে যেতিয়াই ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে তেতিয়াই বৰষুণে বিধি পথালি দিছিল কাইলৈ ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত বৰহাপাৰাত অনুষ্ঠিত হ'ব এই মেচ তাৰ পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা দিয়া এই আগজাননীয়ে সকাহ দিছে ক্ৰিকেট অনুৰাগীক কাইলৈ কাৰণে আজি আৰু কাইলৈ গোটেই অসমতে আমি খুব কম বৰষুণৰ কোনো ৱাৰ্নিং নাই বৰষুণ হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ পাতলীয়া 2 এজাক বৰষুণ হ'ব পাৰে বিভিন্ন জায়গাত কিন্তু আৰু বিশেষকৈ গুৱাহাটীৰ কাৰণে কাইলৈ আমাৰ বৰষুণৰ নহয় হট এণ্ড হিউমিড ৱেডাৰৰহে ৱাৰ্নিং আছে টেম্পাৰেচাৰ আপোনাৰ 35-36 ডিগ্ৰীলৈকে যাব আৰু মিনিমাম 24-25 লৈকে যাব আৰু ৱেডাৰটো হিউমিড হ'লে অলপমান ডিছকমফৰ্ট অনুভৱ হ'ব বৰষুণ হোৱাৰ সম্ভাৱনা ক্ষীণ যদিও হয় পাতলীয়া বৰষুণ হ'ব পাৰে বাট আমাৰ তৰফৰ পৰা কোনো ৱাৰ্নিং